মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো এনএমএছ পৰীক্ষা এই এনএমএছ পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেণ্ট টপিক হয় চন্দ্ৰযান 3। চন্দ্ৰযান 3ৰ ওপৰত যোৱাবাৰ প্ৰশ্ন আহিছিল আৰু এইবাৰো তোমালোকৰ প্ৰশ্ন আহিব। ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা আৰু এই ভিডিঅ'টো চালে তোমালোকে 2-3 নম্বৰ এটা পৰীক্ষাত পাবা। ঠিক আছে, কাৰণ যোৱাবাৰ যিটো ইয়াৰ পৰা প্ৰশ্ন আহিছিল। ছাত্ৰ-ছাত্ৰীসকল তেতিয়াহ'লে আমি আৰম্ভ কৰিছো। তাৰ আগতে তোমালোকক জনাব বিচাৰো যিসকল ছাত্ৰ-ছাত্ৰীয়ে গুৰুত্ব সহকাৰে পঢ়ি এই পৰীক্ষাটো পাছ কৰিম বুলি ভাবে তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ক'ব বিচাৰিছে যে তোমালোকৰ বাবে এটা অনলাইন টিউচন লৈ অহা হৈছে, অনলাইন ক্লাছ লৈ আছে, য'ত তোমালোকৰ যিটো আমাৰ এনএমএছ পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস ক্লিয়াৰ কৰা হ'ব। তোমালোকৰ পৰীক্ষা পাতি থকা হ'ব, মাজে মাজে তোমালোকৰ পৰীক্ষা পতা এসপ্তাহ 15 দিন মূৰত পৰীক্ষা পতা হ'ব, যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যায়। তোমালোকে পৰীক্ষাত প্ৰশ্ন চাই কিনে সকলো প্ৰশ্নৰ সমাধান কৰি আহিব পাৰা আৰু সিলেক্টেড হ'ব পাৰা। ছাত্ৰ-ছাত্ৰীসকল মোৰ বিশ্বাস এই পৰীক্ষাটোত যিসকলে অনলাইন ক্লাছ ল'ব আৰু এখন ইবুক আছে যিখন দেখা পাইছে, এই ইবুকখনৰ সেই ক্লাছটোতে পাবা। তোমালোকে মাত্ৰ 200 টকা দিলেই তোমালোকে পাছ কৰিব পাৰিবা বুলি মই প্ৰতিশ্ৰুতি দিছো, যদি তোমালোকে মই দিয়াখিনি তোমালোকে ফলো কৰা। ছাত্ৰ-ছাত্ৰীসকল যিসকলে জইন হ'ব বিচাৰে তোমালোকে জইন হ'ব পাৰা, কিয়নো এই পৰীক্ষাটো স্কলাৰশ্বিপটো পালে তোমালোকে নিশ্চয় জানা যে 48,000 টকা লাভ কৰিবা 4 বছৰত, অৰ্থাৎ বছৰেকি তোমালোকে 12,000 টকা লাভ কৰিবা। অলপমান কষ্ট কৰিলে তোমালোকে এই ফলটো লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ লগত পৰীক্ষা আগলৈকে জড়িত হৈ থাকিম, তোমালোকক ডাইৰেক্ট ইনডাইৰেক্ট যিমান পাৰো হেল্প কৰিম আৰু ক্লাছবিলাক লাইভ ক্লাছ হ'ব, তোমালোকে সুধিব পাৰিবা। ঠিক আছে, আমাৰ ৰাতি ক্লাছবিলাক হ'ব, লাইভ ক্লাছ হ'ব, তোমালোকে সুধিব পাৰিবা আৰু মই আজিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। ঠিক আছে, আজিৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব, লাইভ ক্লাছ। সো যিসকলে ল'ব বিচাৰে সোনকালে ল'ব বিচাৰে, মাত্ৰ 200 টকা, য'ত তোমালোকে পাছ কৰিলে তোমালোকে লাভ কৰিব পাৰা বছৰি 12,000 টকাকে। আৰু মই এইটো কম যে তোমালোকে পাছ কৰিবই পাৰিবা যদি ক্লাছত জইন হোৱা। তেতিয়াহ'লে আগবাঢ়িছো, যিসকলে জইন হ'ব বিচাৰে নাম্বাৰটো SMS কৰি দিলে হ'ল, তোমাৰ নাম আৰু তুমি এনএমএছ পৰীক্ষা দিম বুলি এটা SMS কৰি দিলেই হ'ল। এতিয়া মই তোমালোকক আলোচনা কৰিম যে চন্দ্ৰযান 3 হৈছে চন্দ্ৰ অন্বেষণ কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা তৃতীয় ভাৰতীয় চন্দ্ৰ অভিযান। যে চন্দ্ৰযানটো হৈছে তৃতীয়, আমি চন্দ্ৰযান 3 বুলি কওঁতে আমি গমে পাইছো তৃতীয় ভাৰতীয় চন্দ্ৰ অভিযান হৈছে চন্দ্ৰযান 3। আৰু ইয়াক কোনে ইয়াক অন্বেষণ কৰিছিল, মানে ইয়াক মহাকাশলৈ পঠাইছিল? ইছৰো, IS আৰু ইছৰোৱে পঠাইছিল। চন্দ্ৰযান 3 শুক্ৰবাৰে 14 জুলাই 2023, বহুতে ইম্পৰ্টেণ্ট হয়, কিমান চনত কৰিছিল? 2023 14 জুলাই তাৰিখে আৰু দুপৰীয়া 2:35 বজাত হৰিকোটাৰ পৰা সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিছিল। তোমালোকে ইয়াত ইম্পৰ্টেণ্ট কি হয়, কোন তাৰিখে উৎক্ষেপণ কৰিছিল? 14 জুলাই তাৰিখে। ক'ৰ পৰা কৰিছিল? শ্ৰী হৰিকোটাৰ পৰা কৰিছিল। ঠিক আছে, শ্ৰী হৰিকোটাৰ যিটো আছে সতীশ ধাৱন মহাকাশ কেন্দ্ৰ আছে, এই ইয়াৰ পৰা কি কৰিছিল? পঠিয়াইছিল, উৎক্ষেপণ কৰিছিল। তাৰপিছত নেক্সট হৈছে মহাকাশখনে ভাৰতীয় সময়মতে 23 আগষ্ট 2023 তাৰিখে সন্ধিয়া 6:04 কি হৈছে? চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত সফলতাৰে পৃষ্ঠত অৱতৰণ কৰিছিল। তোমালোকৰ মনত আছে স্কুলত তোমালোকক দেখুওৱা হৈছিল লাইভ, হয় নে? গতিকে তোমালোকে কি তাৰিখে মনত ৰাখিব লাগিব, কেই তাৰিখে এইখন অৱতৰণ কৰিছিল, তেতিয়া সেইটো মনত ৰাখিব লাগিব 23 আগষ্ট 2023। 23 আগষ্ট 2023 তাৰিখে কি কৰিছিল? অৱতৰণ কৰিছিল। ইয়াৰ সৈতে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে মহাকাশযানখন অৱতৰণ কৰা প্ৰথমখন দেশ আৰু চন্দ্ৰত অৱতৰণ কৰা ৪ৰ্থখন দেশ হিচাপে পৰিগণিত হয়। এতিয়া আমাৰ প্ৰশ্ন এনেকুৱা আহিব পাৰে যে চন্দ্ৰৰ দক্ষিণ মেৰুত পদাৰ্পণ কৰা, ঠিক আছে, চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে পদাৰ্পণ কৰা দেশখন কোন আছিল? কোনখন যান আছিল? চন্দ্ৰযান 3। আৰু কোনখন দেশে পঠিয়াইছিল? সেইটো হৈছে ভাৰত। মানে চন্দ্ৰৰ দক্ষিণ মেৰুত মহাকাশ যান এইখনে চন্দ্ৰৰ গৱেষণাৰ কাৰণে পঠোৱা এইখনে এখন যান যিখন প্ৰথম ভাৰতে পঠিয়াইছিল। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি চন্দ্ৰত যোৱা আমি যে চন্দ্ৰত যদি যোৱা দেশ হিচাপে চাওঁ, ৪ৰ্থখন দেশ হৈছে ভাৰত। ঠিক আছে, ভাৰত ৪ৰ্থখন দেশ যিয়ে চন্দ্ৰত যাবলৈ, চন্দ্ৰত মহাকাশযান খেদিয়াবলৈ সক্ষম হৈছে। ঠিক আছে, মনত হ'ল যে ভাৰতৰ যে চন্দ্ৰত যোৱা ৪ৰ্থখন দেশ, ভাৰতৰ মহাকাশযান খেদোৱা ৪ৰ্থখন দেশ হৈছে
ভাৰত আৰু দক্ষিণ মেৰুলৈকে পঠোৱা প্ৰথমখন দেশ হৈছে ভাৰত। নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ জৰিয়তে। এতিয়া চন্দ্ৰযান 3 তিনিটা অংশ আছিল, প্ৰপালচন মডিউল, বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰ। ঠিক আছে, প্ৰপালচন মডিউল, বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰোভাৰ এই তিনিটা মুখ্য অংশ আছে, পৰীক্ষাত দি দিব পাৰে। গতিকে তোমালোকে চাবা, মই চিত্ৰ দি দিছো আৰু এইটো মই যিটো আমাৰ হোৱাটছএপ গ্ৰুপ আছে তোমালোকৰ, তাতে মই তোমালোকক সেন্ড কৰি দিম। প্ৰপালচন মডিউল, ইয়াৰ প্ৰপালচন মডিউলটো যোগাযোগ ৰিলে উপগ্ৰহৰ দৰে আচৰণ কৰিব। মহাকাশযান 100 কিলোমিটাৰ উচ্চতাত চন্দ্ৰৰ কক্ষপথত উপনীত নোহোৱালৈকে প্ৰপালচন মডিউলটো লেণ্ডাৰ আৰু ৰোভাৰ যুক্ত গাঁথনিটো মহাকাশলৈ ঠেলি দিয়া অব্যাহত। ইয়াত বাৰু ইমান ইম্পৰ্টেণ্ট নাই এইখিনিত। ঠিক আছে, মই ইম্পৰ্টেণ্ট খিনি দি আছো। নেক্সট চোৱা, ইয়াত এইখিনি মই ইম্পৰ্টেণ্ট খিনি দি আছো। ঠিক আছে, ইয়াত চোৱা, ইয়াত ইম্পৰ্টেণ্ট আছে। ভাৰতৰ অন্ধ্ৰপ্ৰদেশত শ্ৰীহৰিকোটাত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা নিৰ্ধাৰিত সময় অনুসৰি 14 জুলাই 2000, এইটো আমি এইমাত্ৰ পঢ়িলো যে ক'ৰ পৰা পঠিছিল, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা। এতিয়া চোৱা, শ্ৰীহৰিকোটা ক'ত আছে, অন্ধ্ৰপ্ৰদেশত আছে। যে কোনখন, যদি প্ৰশ্ন আহে তোমালোকৰ যে তলৰ কোনখন ৰাজ্যৰ পৰা চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল, তেতিয়া যদি অন্ধ্ৰপ্ৰদেশ থাকে অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, নাগালেণ্ড থাকে তেতিয়া তোমালোকে অন্ধ্ৰপ্ৰদেশ দিব পাৰিবা। ঠিক আছে, গতিকে তোমালোকে ইম্পৰ্টেণ্ট হয়। নেক্সট হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বটো মনত ৰাখিবা। 3,64,400 কিলোমিটাৰ হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব। ঠিক আছে, আৰু এই প্ৰকল্প যিটো চন্দ্ৰযান 3ৰ বাবে যিটো হেৰি আছিল ব্যয়, কিমান মানে টকা গৈছে যদি আমি চাওঁ, তেনেহলে 615 কোটি টকা যোৱা বুলি জানিব দিয়ে। ঠিক আছে, কোনে জানিব দিয়ে, ইছৰো অধ্যক্ষ। গতিকে আমাৰ এইটো ইম্পৰ্টেণ্ট হয় যে চন্দ্ৰযান 3 খন পঠোৱাৰ বাবে কিমান টকা লগা হৈছিল বা কিমান খৰচ হৈছিল, তেতিয়া তোমালোকে কবা 615 কোটি। নিশ্চয় তোমালোকে বুজি পাইছা। চন্দ্ৰযান 3ৰ ওপৰত এইখিনি চালেই হৈ যাব। তোমালোকে যোৱাবাৰ আহিছিল ইয়াৰ ওপৰত প্ৰশ্ন, গতিকে এইবাৰ তোমালোকৰ আহা চান্স আছে, তোমালোকে চাই ল'বা। ঠিক আছে, ভালদৰে থাকিবা। আৰু যিসকলে অনলাইন টিউচন ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা মাত্ৰ 200 টকা। ঠিক আছে, মাত্ৰ 200 টকা দিলেই তোমালোকে অনলাইন টিউচনত জইন হ'ব পাৰিবা। আৰু তোমালোকৰ পৰীক্ষা আগলৈকে, ঠিক আছে, যিমান বিলাক টপিক আছে, যিমান বিলাক আহি গৈছে আগতে, আগৰ 5 বছৰৰ প্ৰশ্ন কাকত সকলোবিলাক সমাধান কৰা হ'ব। ঠিক আছে, যিসকলে ল'ব বিচাৰে ল'ব পাৰে। যিটো নাম্বাৰ আছে হোৱাটছএপ নম্বৰতে SMS কৰি